ৱৰ্ল্ড ৱাৰ 3 হ'লে অসমৰ মানুহ কেনেকৈ জীয়াই থাকিব? যদি ৱৰ্ল্ড ৱাৰ 3 হয় তেতিয়া অসমৰ মানুহৰ বাবে সবতকৈ ইম্পৰ্টেণ্ট কথা হ'ল প্ৰিপেয়াৰ্ড থকা। প্ৰথমে ঘৰত অলপ দিনৰ বাবে চাউল, দালি, বিস্কিট আৰু ড্ৰাই ফ্ৰুট ৰাখাটো ইম্পৰ্টেণ্ট। দ্বিতীয়তে পৰিষ্কাৰ পানী খুব ইম্পৰ্টেণ্ট। পানী বটল বা পানী ফিল্টাৰ কৰিব পৰা বস্তু থকাটো দৰকাৰ। তৃতীয়তে বেছিক মেডিচিন, ফাৰ্ষ্ট এইড বক্স, বেণ্ডেজ আৰু ৰেগুলাৰ ইউজ কৰা ঔষধ ঘৰত ৰেডি থকাটো দৰকাৰ। চতুৰ্থতে যদি ইলেক্ট্ৰিচিটি বন্ধ হয় তেতিয়া টৰ্চ লাইট, এক্সট্ৰা বেটাৰী, পাৱাৰ বেংক আৰু কেণ্ডেল খুব দৰকাৰ হ'ব। আৰু এতিয়া এটা ইম্পৰ্টেণ্ট কথা হ'ল অফলাইন এপছ। আগৰ পৰাই অফলাইন মেপ ডাউনলোড কৰি ৰাখিলে ইণ্টাৰনেট নাপালেও নিজৰ লোকেশ্যন বুজি পোৱা যাব। কিছু ইমাৰ্জেঞ্চি এপ আৰু ৰেডিঅ' আপডেটো ইউজফুল হ'ব। ৱাৰ হ'লে ভয় নকৰি স্মাৰ্টভাৱে প্ৰিপেয়াৰ্ড থাকাই সবতকৈ ভাল উপায়। তোমাৰ মতে আৰু কি বস্তু ৰেডি থকাৰ দৰকাৰ কমেণ্টত জনাবা। প্ৰিপেয়াৰ্ড থাকা মানে ছেফ থাকা।